নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম ক্লাস 9 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰ যিখিনি অনুশীলনী এক্সাৰসাইজ এই এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰবোৰৰ বিষয়ে তো ইয়াৰ পূৰ্বে আৰু এটা ভিডিঅ'ত মই চেপ্টাৰটোৰ বিষয়ে ডিসকাস কৰিছিলো এতিয়া অনুশীলনী প্ৰশ্ন উত্তৰখিনি সমূহ ডিসকাস কৰিম গতিকে চোৱা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে তলৰ উষ্ণতাবিলাক সেলসিয়াছত প্ৰকাশ কৰা যদি উষ্ণতাটা কেলভিনত দিয়া আছে আৰু এই কেলভিনৰ পৰা আমি সেলসিয়াছলৈ কনভাৰ্ট কৰো তেতিয়া আমি 273 আমি মাইনাস কৰো যেটো মান দিয়া থাকে ধৰা 293 কেলভিন দিয়া আছে তাৰপৰ আমি 273 আমি মাইনাস কৰিম গতিকে 293 পৰা 273 মাইনাস কৰিলে হ'ব 20 ডিগ্ৰী সেন্টিগ্ৰেড 470 ডিগ্ৰী কেলভিন দিয়া আছে তাৰপৰ আমি 273 যদি মাইনাস কৰো 197 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব পিছত কোৱেশ্চন নম্বৰ 2 কি কৈছে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা সেন্টিগ্ৰেডত দিয়া আছে কেলভিনত নিব দিছে যদি 25 ডিগ্ৰী সেন্টিগ্ৰেড দিয়া আছে কেলভিনত নিউ তেতিয়া আমি 273 প্লাস কৰো গতিকে 298 কেলভিন হৈছে দ্বিতীয়টো হ'ব 373 সেন্টিগ্ৰেড দিয়া আছে 273 প্লাস কৰিলে 646 কেলভিন হ'ব এখিনি আছিল ইয়াৰ কোৱেশ্চন নম্বৰ 1 and 2 ৰ কোৱেশ্চন আনসাৰ দে কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱা কাৰণ দৰ্শোৱা খোলা ঠাইত নেপথেলিন বল কেদিনমান থৈ দিলে নাইকিয়া হয় কিয় ইয়াৰ এনসারটো হ'ব যে নেপথেলিন বলে ঊৰ্ধ্বপাতন পৰিঘটনা দেখুৱায় আৰু ঊৰ্ধ্বপাতন মানে কি আছিল যে ইহতে গোটা অৱস্থাৰ পৰা তৰল অৱস্থা প্ৰাপ্তি নোহোৱাকৈ পুনে পুনে গেছীয় অৱস্থাৰ প্ৰাপ্তি হয় ই আছিল ঊৰ্ধ্বপাতন পৰিঘটনা যে ঊৰ্ধ্বপাতন পৰিঘটনাৰ কাৰণে নেপথেলিন বল থৈ দিলে নাইকিয়া হৈ যায় বি নাম্বাৰ কোৱেশ্চনটো আছিল দূৰৰ পৰা আতৰৰ গোন্ধ কিয় পোৱা যায় ইয়াৰ কাৰণটো হ'ব বায়ুৰ কণিকাবোৰৰ হৈতে আতৰৰ কণিকাবোৰৰ ব্যাপন হয় আৰু সকলো দিশত দ্ৰুতভাৱে গতি কৰে হে আমি দূৰৰ পৰা আতৰৰ গোন্ধ পাও কোৱেশ্চন নম্বৰ 4 কি দিছে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা ইয়াত কিছুমান কণিকা দিছে পানী চেনি আৰু অক্সিজেন এইবোৰৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে আকৰ্ষণ বলৰ ভিত্তিত গতিকে অক্সিজেনতকে পানীৰ কণিকাৰ আকৰ্ষণীয় বল বেছি পানীতকে চেনিৰ আকৰ্ষণীয় বল বেছি হয় গোটা গেছীয় তাতকে বেছি জুলিয়াতকৈ বেছি হয় গোটা পদাৰ্থৰ কোৱেশ্চন নম্বৰ 5 তলৰ উষ্ণতাবোৰৰ ভৌতিক অৱস্থা কি হ'ব 25 ডিগ্ৰী যেতিয়া পানী থাকে তেতিয়া জুলীয়া অৱস্থা প্ৰাপ্ত হয় 0 ডিগ্ৰী থাকিলে গোটা আৰু 100 ডিগ্ৰী যেতিয়া থাকে তেতিয়া পানীৰ ভৌতিক অৱস্থা হয় গেছীয় এখিনি লিখিলো গতিকে এইটো ভিডিঅ'ত ইমানতে সামৰিলো নেক্সট ভিডিঅ'ত বাকি কেইটা আনসাৰ কৰি দেখাম ধন্যবাদ